বহুত কষ্ট এইবিলাক আমাৰ তাৰমানে ঢুলীয়াটো বিৰাট কষ্ট কিন্তু কষ্টৰ মাজেদিও আমি কিছু চলি আছো খাদ্যে কিন্তু হল কি সভা গাবা এখন যাওঁ 4 দিনা সভাত বৰ বেছি 200-300 টাকা দিব কিন্তু আমাৰ ভাগ পাতলি ভাগাবাদে পইচা নাপায় কিন্তু বৰ কষ্ট হয় সেইকাৰণে আমি এইবিলাক কিস্তি ঢুলীয়া কিস্তি চলিবিলাক মাক বাইকক ধৰবা গেলে চলিবিলাকক দিবা ইচ্ছা নকৰে ঢুলীয়াত নেযাওঁ ঢুলীয়াত দিলে হয় স্কুল ক্ষতি হয় এই বহুত দূৰ সভা গাবা গুচি যা স্কুল ক্ষতি হয় আমাৰ তাৰ পৰা এই পইচাও নাপাওঁ কি চলিবিলাকক আমাক গালি পাৰে আহি এই এখনি ইনাম 4 দিন সভা গালি এই মুঠে 12 টাকা লৈছা না চাউলে কিনা না চলি স্কুলতে পঢ়া কি কবি তাৰ মহা চিন্তাত এই তাৰমানে আমাৰ ঢুলীয়া প্ৰগ্ৰেমটো মানে কৰি আছো তাৰে মাজত কিন্তু আমাৰ আকৌ নিমিলে তথাপি এই সমস্যাবোৰত হতাশ নহৈ শিল্পীসকলে অনুষ্ঠানটো জীয়াই ৰখাত ত্ৰুটি কৰা নাই অঞ্চলটোৰ ভঠেলি বিয়া আদি অনুষ্ঠানবোৰত যথাৰীতিৰে আজিও বৰঢুলীয়া অনুষ্ঠান পৰিৱেশন কৰি আঞ্চলিক লোকসংস্কৃতিৰ ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে জাতীয় লোকসংস্কৃতিৰ সম্পদৰাজিক জীয়াই ৰখাত চহা শিল্পীসকলৰ প্ৰয়োজন আমি আটায়ে যিদৰে অনুভৱ কৰোঁ সেইদৰে তেওঁলোকক জীয়াই ৰাখিবলৈ বা শিল্প সাধনাত প্ৰেৰণা যোগাব পৰাকৈ আমাৰ সহানুভূতি আৰু দায়বদ্ধতাৰ অভাৱৰ কথাটো মুঠেই নুই কৰিব নোৱাৰি জাতীয় অস্তিত্ব ৰক্ষাৰ খাতিৰতে লোকসংস্কৃতিৰ অনুষ্ঠানসমূহক তথা শিল্পীসকলক জীয়াই ৰখা আৰু উৎসাহিত কৰাৰ সময়োচিত প্ৰয়োজন নিশ্চয় আছে কৰি পাছে উঠি নিশ্চয় সৰস্বতী নিৰ্মলতা ঈশ্বৰ প্ৰিয় ভাই লক্ষ্মী সৰস্বতী আই প্ৰভু বোলে সৰস্বতী আমি বোলোৱাই যিখিনি পাহৰো এয়া উজনি অসম অঞ্চলৰ লোক পৰম্পৰাত প্ৰচলিত জনপ্ৰিয় ওজাঢুলীয়া অনুষ্ঠান পশ্চিমে প্ৰণাম কৰো মই প্ৰণাম কৰো মই উত্তৰৰে মেৰু দক্ষিণে প্ৰণাম কৰো মই নাগনা সহগে প্ৰণাম কৰো মই সহগয়াকে চৰিয়াই পতালত প্ৰণাম কৰো মই বসুমতী আই সভাসদৰ মাজে প্ৰণাম কৰো সভাসদৰাই এচাপ ধুৰ বদাবলী উজনি অসমৰ বিখ্যাত প্ৰয়াত মঘাই ওজাই ভাৰতবৰ্ষ ৰাছিয়া চীন আদি দেশত ডক্টৰ ভূপেন হাজৰিকাৰ সহযোগত উজনিৰ ওজাঢোল বজাই ভূয়সী প্ৰশংসা বুটলিছিল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া সংস্কৃতিৰ পৰিচয় ঘটাইছিল চলনা লাগঘাট খৰচনা 24খন হাত বা বাজানা হাতমালিতা ঢোলমালিতা বুলনি ফকৰা আদি বৈশিষ্ট্যবোৰ বিয়া বিহু আৰু সামাজিক উৎসৱ পাৰ্বণ আদিত পৰিৱেশনৰ জৰিয়তে অনুষ্ঠানটোৰ পৰম্পৰা ৰক্ষা কৰি আহিছে অনুষ্ঠানটো পৰিৱেশনৰ আৰম্ভণিতে
ঢুলীয়াসকলে দলীয়ভাৱে স্তুতিমালিকা গাই চলনা বাদ্য বজায়। তাৰ পাছত লাগঘাট, খৰচনা আদি অন্যান্য বৈশিষ্ট্যবোৰ পৰিৱেশন কৰাৰ পৰম্পৰাগত ৰীতি। উজনি ওজাঢুলীয়া অনুষ্ঠানত পৰিৱেশন কৰা বাজনাবোৰ হৈছে মাননি, গুৱাপানৰ জন্ম, ঘিংখিতা, লিঘিৰ খিতা, তিখিৰ খিতা, নেগেৰা, টোকাৰী, তবলা, মৎস্য বুলনি, চৰাই বুলনি, ৰাজ বুলনি, বতা চৰাই, মাহডলা, ঢুলুকি হাত, ডম্বৰু হাত, তেলটুপি, তেলেঙনা, ঔবাগৰা, তাঁতশালৰ জন্ম, কুঢ়া চৰাই, টংলতি, ঘেঁহুটনা, কপাহ ধুনা আৰু মেঘেগজা এই ২৪খন হাত বজায়। হাতবোৰৰ লগত একোখনকৈ মালিকা গায়। তাৰ পাছত হাতত পালচখিনি বজোৱা হয়। ভেনখিটি ঘেন্দাও মাননি নমাও, ভেনখিটি ঘেন্দাও মাননি নমাও, ঘিন্দা খিকিটি ঘিন্দাও। পুৰুষৰ দৰে মহিলাই সমান দক্ষতাৰে ঢোল বজাব পাৰে। তাৰে নিদৰ্শন এয়া অসমৰ ঢোলৰ ৰাণী হিচাপে খ্যাত চন্দনা গগৈ।